বিশ্ব শৰ্মাই ইতিমধ্যে চাৰেণ্ডাৰ কৰি দিলে কাৰণে দিল্লীৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি দিলে কাৰণে আৰু নিজৰ জাতি নিজৰ মানুহৰ প্ৰতি তেওঁ কোনো এতিয়া দায়বদ্ধতা নাই দিল্লীয়ে যি কয় সেইটোকে শেষ কথা কোৱাৰ কাৰণে কেৱল গাদীৰ স্বাৰ্থত কেৱল এনেকুৱা ধৰণৰ তেওঁ আত্মসমৰ্পণকাৰী হৈ যোৱাৰ কাৰণে এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক বক্তব্যবিলাক প্ৰদান কৰি থকা আমি দেখিবলৈ পাওঁ বিদেশীক আনিম বিদেশী আহিলে অসমত নাগৰিকত্ব ভাৰতত নাগৰিকত্ব দিম নিজৰ দেশত নাগৰিকত্ব দিম এনেকুৱা অদ্ভুত ধৰণৰ আইন তৈয়াৰ কৰাৰ একমাত্ৰ ৰাজনৈতিক দলটো হ'ল বিজেপি কোনো দেশতে বিদেশী আনিম বুলি আইন প্ৰণয়ন কৰা কেতিয়াও আমি দেখা নাই বিদেশীক আনিম বিদেশী আহিলে অসমত নাগৰিকত্ব ভাৰতত নাগৰিকত্ব দিম নিজৰ দেশত নাগৰিকত্ব দিম এনেকুৱা অদ্ভুত ধৰণৰ আইন তৈয়াৰ কৰাৰ একমাত্ৰ ৰাজনৈতিক দলটো হ'ল বিজেপি বিজেপিৰ নেতাবিলাকৰ লাজদায়ী কাৰণে আচলতে কাৰ সপক্ষে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কাৰ সপক্ষে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰচাৰ কৰি থকা আমি দেখিবলৈ পাওঁ যিকোনো এজন আত্মসন্মান থকা মানুহ যিকোনো এজনৰ স্বদেশৰ প্ৰতি দায়িত্ব থকা মানুহে কেতিয়াও এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰদান কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে চাৰেণ্ডাৰ কৰি দিলে কাৰণে দিল্লীৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰি দিলে কাৰণে আৰু নিজৰ জাতি নিজৰ মানুহৰ প্ৰতি তেওঁ কোনো এতিয়া দায়বদ্ধতা নাই দিল্লীয়ে যি কয় সেইটোকে শেষ কথা কোৱাৰ কাৰণে কেৱল গাদীৰ স্বাৰ্থত কেৱল এনেকুৱা ধৰণৰ তেওঁ আত্মসমৰ্পণকাৰী হৈ যোৱাৰ কাৰণে এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক বক্তব্যবিলাক প্ৰদান কৰি থকা আমি দেখিবলৈ পাওঁ এইটো কথা সকলোৱে জানে যে কা নামৰ আইনখন আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা ভাৰতবৰ্ষলৈ তথা অসমলৈ মানে ভাৰতবৰ্ষলৈ আহিলে অসমলৈও আহিব পাৰিব অসমলৈ বা ভাৰতবৰ্ষলৈ বিদেশী অনাৰ কাৰণে বিদেশীক নাগৰিকত্ব দিয়াৰ কাৰণে তৈয়াৰ কৰা আইন এতিয়া সেই কাৰ জৰিয়তে কাৰ বলবৎ কৰি তেওঁলোকে এতিয়া কাৰ জৰিয়তে নাগৰিকত্ব দিব সেইটো নিশ্চয় কোনে কিমান নাগৰিকত্ব পাব সেইটো নিশ্চয় আমি গম নাপাম সেইটো মুকলি নহয় বুলি আমি ভাবো মইতো অন্ততঃ দেখা নাই ক'তো ৱেবছাইটত পৰ্টেলত আবেদন কৰিছে নে নাই সেইটো নিশ্চয় হিমন্ত বিশ্ব শৰ্মা বা নৰেন্দ্ৰ মোদীহঁতেই জানিব কাৰণ আমি সেই বিষয়ে নাজানো কিন্তু এটা কথা জানো যে কা যদি বলবৎ হয় তেতিয়াহ'লে অসমত থকা হিন্দু বাংলাদেশী 15ৰ পৰা 20 লাখ এতিয়াও থকা অবৈধভাৱে বসবাস কৰি থকা সেই মানুহবিলাকে নাগৰিকত্ব পাব আৰু যদি কাৰ জৰিয়তে এজনো মানুহে নাপায় তেতিয়াহ'লে কাখন আনিছে কিয় বিদেশীক যদি নাগৰিকত্ব দিবই নোৱাৰে তেতিয়াহ'লে আনিছে কিয় কি কাৰণে আনিছেতো সেই বিদেশীবিলাকক নাগৰিকত্ব দিবৰ কাৰণে গতিকে বিদেশীক নাগৰিকত্ব দিবলৈ অনা এই আইনখনক আমি সকলোৱে নিশ্চিতভাৱে আক্ৰমণ কৰিব লাগিব নিশ্চিতভাৱে তাৰ বিৰোধিতা কৰিব লাগিব আৰু বিৰোধিতা কৰিবলৈ যাওঁতে যদি আমাক মিছা বুলি কয় অৰ্থাৎ তেওঁলোক মিছলীয়া অথচ লোকৰ ওপৰত মিছাৰ কথাটো জাপি দিব খোজে তেতিয়াহ'লে নিশ্চিতভাৱে এইটো গ্ৰহণযোগ্য নহয় হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি নিজৰ দেশ মাতৃৰ কথা পাহৰি নিজৰ ৰাজ্যখনৰ কথা পাহৰি ৰাজ্যৰ জনগণৰ কথা পাহৰি তেওঁ আমাৰ ওপৰত দিল্লীৰ নিৰ্দেশত বিদেশী জাপি দিব খুজিছে আৰু এতিয়া তেওঁৰ সেই ডাঙৰ ডাঙৰ কথা হৈছে এইটো এটা অত্যন্ত ভয়াৱহ কথা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান নকৰিবৰ কাৰণে সকীয়াই দিছো অমিত শ্বাহ তেখেতে বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে তেখেতে কৈছিলে যে অসমক বানমুক্ত কৰি দিম 2014 চনতো ক'লে 2019 চনতো ক'লে আমাৰ 2016 চনৰ ইলেকশ্যনতো ক'লে 2021 চনৰ নিৰ্বাচনতো ক'লে কিন্তু এতিয়ালৈকেতো অসম বানমুক্ত হ'ল নেকি প্ৰত্যেক বছৰে বানপানীয়ে অসমৰ মানুহ এতিয়াও কঁপকঁপাই থাকে বানমুক্ত অসমটো তেওঁলোকে গঠন কৰিব নোৱাৰিলে আৰু অসমৰ যিটো আভ্যন্তৰীণ নিৰাপত্তা যিটো শান্তি শৃংখলা আইন শৃংখলাৰ পৰিস্থিতিও এতিয়ালৈকেতো উন্নত নহ'ল এতিয়া আকৌ আস্ফা তেওঁলোকে আমাৰ ওপৰত জাপি দিলে এতিয়াও আস্ফা অসমৰ 4খন জিলাত আজিৰ দিনটোতো লাগু হৈ আছে অশান্ত অঞ্চল নিয়ন্ত্ৰণ আইন যিখন সেই আইন এতিয়াও লাগু হৈ আছে গতিকে মই ভাবো যে স্পেচিয়েল যিখন অশান্ত অঞ্চলৰূপে ঘোষণা কৰি স্পেচিয়েল আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও তেওঁলোকে লাগু ৰাখিছে আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট যদি অসমত লাগু আছে তাৰ অৰ্থটো হ'ল যে অসমৰ আইন শৃংখলা ভাল নহয় চৰকাৰক আমি স্পষ্টভাৱে জনাব খুজিছো যে এইটো ফটা লেকচাৰ মাৰিবৰ কাৰণে অসমলৈ আহি লাভ নাই তেওঁ অসমৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হিচাপে যি কাম কৰিবলৈ আছে সেই কাম কৰক আৰু নিৰ্বাচনত মিছা কথাৰে ভুৱা কথাৰে ইয়াত অসমৰ মানুহৰ পৰা নিৰ্বাচন ভোট ল'বলৈ আহি লাভ নাই এইবাৰ অসমৰ মানুহে নিৰ্বাচন নিজে খেলিছে